অনুভূতি তই প্ৰিপেয়াৰেশ্যন কৰিলি নে? মইতো কৰিলোঁ। মোৰ এনেকুৱা লাগি আছে যেন এইবাৰ মই জিকিম। তই তেনেকৈ ক'লেই নহ'ব নহয়, এইবাৰ মই জিকিব পাৰোঁ। নিধি, এইবাৰতো মই জিকিম। হ'ব চবে একেবাৰে মই জিকিম ক'ব নালাগে। পিছতহে গম পাম, ৰিজাল্টটো পালেহে গম পাম কোন জিকিব। তই ঠিকেই কথা কৈছ। টুইংকল, তোৰ কি লাগিছে? অনুভূতি চা, মোৰতো বহুত ভাল লাগিছে। আৰু মোৰ এইবাৰ এনেকুৱা লাগি আছে যেন এইবাৰ ফাৰ্ষ্ট ছেকেণ্ড আমি দুইজনীয়ে পাম। তেনেকুৱা হ'লেতো টুইংকল কিমান ভাল হ'ব ন? অনুভূতি আৰু টুইংকল কি কথা পাতি আছা? আমি কম্পিটিশ্যনৰ কথা ডিছকাছ কৰি আছিলোঁ আকৌ। বাৰু মঞ্জিষ্ঠা, তই কিবা প্ৰিপেয়াৰেশ্যন কৰিছ জানো? এইবাৰতো তহঁত হাৰিবি বুলি জানোৱেই। হ'ব দে, হাৰা জিকা ফটোগ্ৰাফছবিলাকেহে ক'ব। সেইটো বাৰু হয়, ফটোগ্ৰাফছবিলাক যদি ভাল হয় তেতিয়াহ'লে তইও জিকিব পাৰ চাগে। কিন্তু এইবাৰ মই সকলো প্ৰিপেয়াৰেশ্যন কৰি থৈছোঁ, চ' চান্সটো আছে এইবাৰ। চান্সটো আছে, কিন্তু যদি চান্সটো মই লৈ লওঁ তেতিয়া? আকৌ এইজনী ক'ৰ পৰা আহিলে? হ'ব দে, এতিয়া আমি ফটোগ্ৰাফছবিলাক লোৱাহে কথা আৰু। চ' এতিয়া আমি ষ্টাৰ্ট কৰোঁ আহা। য়েছ, লেটছ ষ্টাৰ্ট দ্য কম্পিটিশ্যন। চ' আজিৰ প্ৰথম প্ৰতিযোগী হৈছে মঞ্জিষ্ঠা। মেম, এইখন মোৰ প্ৰথম ফটো আৰু এইখন মোৰ ছেকেণ্ড ফটো। তোমাৰ ফটোকেইখন ছেকেণ্ডখন ভালেই লাগিছে, বাট ফাৰ্ষ্টখন তোমাৰ এনেকুৱা লাগিছে যেন তুমি একো কৰিবই বিচৰা নাই, তুমি ফটোশ্বুটটো কৰিবই বিচৰা নাই। মানে তোমাৰ ৰ'বা মই কৈ দিছোঁ, তোমাৰ প্ৰথম ফটোখন চাই মোৰ এনেকুৱা লাগিছে যেন তুমি হাগিবলৈ যোৱা আৰু তোমাক বহুত মানে জোৰ কৰি তোমাক মানে ফটোশ্বুট কৰাইছে। ইমানে বেছি হাগিব লাগিছে মানে তোমাৰ। মেম, এইবিলাক কি কৈছে? ৰ'বা, সেই মোক ক'বলৈ দিয়া, কি ফটো আনিছে? প্ৰথম ফটোখন চাই পেলাই মানে মোৰ খং উঠি গৈছে, হাগিবলৈ যোৱা ফটো। তাইক মানে টানি টুনি হাগিবলৈ বহাইছে, মানে তেনেকুৱা লাগিছে। মেম, মানে হয়, সেইটো সময়ত মোৰ হাগিবলৈ লাগি আছিলে, কিন্তু অ'কে যোৱা তুমি, হ'ল তোমাৰ। দিয়ক, মই যাওঁ তেতিয়াহ'লে। উপছ, কি যে। অ'কে, নেক্সট কণ্টেষ্টেণ্ট। চ' আমাৰ নেক্সট কণ্টেষ্টেণ্ট হৈছে অনুভূতি। হেল্ল' জাজেছ, এইখন হৈছে মোৰ ফাৰ্ষ্ট ফটো এণ্ড সেইখন হৈছে মোৰ ছেকেণ্ড ফটো। আৰু মই অলপমান কৈ দিছোঁ মোৰ ফটোকেইখনৰ কথা। প্ৰথম ফটোখন আপোনালোকে এখন ভাল মডেল ফটো বিচাৰিছিলে, চ' মডাৰ্ণ ফটো এখন মই ফাৰ্ষ্টখন কৰিছোঁ। এণ্ড ছেকেণ্ড ফটোখন অকণমান হাঁহি থকা, অকণমান লাইট, অকণমান ভাল ফটো এখন বিচাৰিছিলে, চ' মই সেই ছেকেণ্ড ফটোখন অকণমান তেনেকুৱা কৰিলোঁ। চ' এইকেইখন মোৰ ফটো, মই ভাবোঁ আপোনালোকৰ ফটোকেইখন ভাল লাগিব। য়েছ, তোমাৰ ফটোকেইখন বহুত বেছি ভাল লাগিছে। অ'কে, আমি তোমাৰ পইণ্টছ দিম। মেম, এইবাৰ পইণ্টছ ক'বলৈ পাহৰি নাযাব। অ'কে, তোমাৰ ফটোকেইখন ভাল লাগিছে, মই তোমাক পইণ্টছ দিছোঁ। তোমাৰ ফটোকেইখনত মই পইণ্টছ দিছোঁ 10ৰ ভিতৰত 9। আৰু মই তোমাক পইণ্টছ দিছোঁ 10ৰ ভিতৰত 9। মই তোমাৰ ছেকেণ্ড চিম্পল ফটোখন ভালে পাইছোঁ, বাট এইখন ফটো তুমি আৰু অকল এটিটিউড দেখুৱাব পাৰিলাহেঁতেন প্ৰথম ফটোখনত। চ' তোমাক মই দিছোঁ 10ৰ ভিতৰত 8। যিটো মই কৈছোঁ তোমাক, তোমাৰ ফটোকেইখন মোৰ বহুত বেছি ভাল লাগিছে, চ' মই পইণ্টছ দিছোঁ তোমাক 10ৰ ভিতৰত 10। অ'কে, অলৰাইট। থেংক ইউ ছ' মাছ জাজেছ, বাই। সাগৰীজনীৰ ফটোতকৈ এইখন ফটোহে ভাল লাগিছে পাই। মেম, প্লিজ, নেশ্যনেল টেলিভিশ্যন হয়, এইবিলাক নক'বচোন। সঁচা কথাটো ক'লে বেয়া পায়। অ'কে, নেক্সট। চ' আমাৰ নেক্সট কণ্টেষ্টেণ্ট হৈছে মাইছা। মেম, এই দুখন মোৰ ফটো। প্ৰথম ফটোখন অলপমান মানে বেলেগকৈ কিবা কৰিব দিছিলে, চ' মই অকণমান তেনেকুৱা কৰিছোঁ। এণ্ড ছেকেণ্ড ফটোখন এয়া হাঁহি থকা তেনেকুৱা ফটো এখন দিছোঁ। তোমাৰ প্ৰথম ফটোখনটো অলম'ষ্ট ঠিকে আছে, বাট ছেকেণ্ড ফটোখন অলপমান বেয়া লাগিছে। অলপমান নহয়, মই সঁচাটোৱে কওঁ, বহুতে বেছি বেয়া লাগিছে। চ' মাইছা, তোমাৰ প্ৰথম ফটোখনটো মই একদম ভালেই পাইছোঁ, বাট ছেকেণ্ডখন মেমে কোৱা তোমাৰ মানিছোঁ। ৰিয়েলি ইমান ইণ্টাৰেষ্টিং নহয়। অ'কে, মই তোমাক পইণ্টছ দিছোঁ 10ৰ ভিতৰত তোমাক মই 5 দিছোঁ, কাৰণ তোমাৰ প্ৰথম ফটোখন অলম'ষ্ট ঠিকা আছিলে এণ্ড ছেকেণ্ড ফটোখন মই ইমান ভাল পোৱা নাই, চ' 5 মাৰ্কছটো তুমি নোপোৱা। মই তোমাক 10ৰ ভিতৰত 4 দিছোঁ। মোৰ পইণ্টছ থাকিলে 10ৰ ভিতৰত 4। মোৰ পইণ্টছ থাকিলে 10ৰ ভিতৰত 4। ঠিক আছে। চ' আমাৰ নেক্সট কণ্টেষ্টেণ্ট হৈছে, চ' মেম, মোৰ ফটো এইকেইখন, প্ৰথম ফটোখন এইখন এণ্ড ছেকেণ্ড ফটোখন এইখন। চিন্তা কৰিব নালাগে, তোমাৰ ফটোকেইখন এনেও ভাল লগা নাই। ছেকেণ্ড ফটোখন অকণমান প্ৰিন্সেছ টাইপ, অকণমান ড্ৰেছযোৰ অকণমান ঠিক কৰিব দিছিলোঁ, বাট তুমি একদম লেহেংগা পিন্ধি দিলা তাত। এণ্ড প্ৰথম ফটোখন যে ড্ৰেছযোৰটো ঠিকে আছিলে, বাট তোমাক শ্বুট কৰা নাই। মেমৰ কথাটো মই মানিছোঁ। তোমাৰ ছেকেণ্ড ফটোখন আমি যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱা আমি নাপালোঁ, এণ্ড প্ৰথম ফটোখন তোমাক একেবাৰে শ্বুট কৰা নাই।
চ' মই তোমাক মাৰ্কছ দিব খোজোঁ 10ৰ ভিতৰত 5 মই তোমাক মাৰ্কছ দিব খোজোঁ 10ৰ ভিতৰত 7 মই তোমাক মাৰ্কছ দিব খোজোঁ 10ৰ ভিতৰত 6 মই তোমাক মাৰ্কছ দিব খোজোঁ 10ৰ ভিতৰত 6 অ'কে নেক্সট কণ্টেষ্টেণ্ট আমাৰ নেক্সট কণ্টেষ্টেণ্ট হৈছে টুইংকল সো মেম মোৰ ফটো এইকেইখন যিহেতু আপুনি বিচাৰিছিলে সেকেন্ড ফটোখন অকণমান ইণ্টাৰেষ্টিং লাইক প্ৰিন্সেছ সো মই সেইবাবে এটা শৰ্ট ফ্ৰক পিন্ধি ল'লোঁ এণ্ড সেকেন্ড ফটোখন মোৰ চ' তেনেকুৱা হ'ল এণ্ড ফাৰ্ষ্ট ফটোখন আপোনালোকে বিচাৰিছিলে অকণমান মডেল টাইপ চ' এইখন মোৰ ফাৰ্ষ্ট ফটো প্ৰথমে এটা কুৱেশ্যন আছিলে তোমালৈ তুমি চাউথ আফ্ৰিকাৰ পৰা আহিছা নেকি বাৰু মই সাউথ আফ্ৰিকাৰ পৰা অ' হ'ব দিয়া মই মানে তোমাৰ হেয়াৰ ষ্টাইল ড্ৰেছ এইবিলাক দেখি কৈছোঁ অ'কে ঠিক আছে তোমাক মই কৈ দিওঁ প্ৰথম ফটোখন তোমাৰ ভালে আছে এণ্ড ছেকেণ্ড ফটোখন লং ফ্ৰক পিন্ধাহেঁতেন তুমি বেছি ভাল লাগিলেহেঁতেন বিকজ প্ৰিন্সেছবিলাকক তো মানে প্ৰিন্সেছবিলাকৰ ড্ৰেছেছটো তোমালোকে দেখিছাই ন চ' সেইবাবে চ' মই তোমাক পইণ্টছ দিম 10ৰ পৰা 7 দিম তোমাক মই অ'কে তোমাৰ মই ভালেই পাইছোঁ চ' মেমে কৈছে ছেকেণ্ড ফটোখনৰ কথা চ' মই মেমক মানে ঠিকে দেখিছোঁ মই চ' সেইবাবে মই তোমাক পইণ্টছ দিম 10ৰ পৰা 7 মই তোমাক পইণ্টছ দিম 10ৰ পৰা 8 মই তোমাক পইণ্টছ দিম 10ৰ পৰা 7 চ' ডেটছ অল আমাৰ কমপ্লিট হ'ল এণ্ড আমি অলপ পিছতকৈ তোমালোকক কোন উইনাৰ হৈছে কোন নাই হোৱা কাৰ পইণ্টছ কিমানটো কৈ দিছোঁ কোন উইনাৰ কোন হ'ল কোন লুজাৰ মানে চব এইবিলাক আমি তোমালোকক অলপ পিছতকৈহে ক'ব পাৰিম চ' গাৰ্লছ বাই চ' লেটছ ডিছকাছ এবাউট ডেট মই ভাবোঁ অনুভূতি ফাৰ্ষ্ট হ'ব লাগে কাৰণ তাই পইণ্টছ বেছি পাইছে চবতকৈ এণ্ড তাই সঁচাকৈ বহুত ভাল কৰিছে য়েছ মই ভাবোঁ তেনেকুৱা ময়ো ভাবিছোঁ তাই পইণ্ট চবতকৈ বেছি পাইছে ময়ো ভাবিছোঁ এণ্ড কিন্তু আমি নিজৰটো ৰাখিলেই নহ'ব ন চবেই ভোট কৰিব লাগিব তাইক আমি নিজৰটোহে কৈছোঁ আপোনালোকে আপোনালোকৰটো প্লিজ কমেণ্টত ক'ব য়েছ কমেণ্টত আপোনালোকে যোনজনী প্ৰতিযোগীয়ে ভাল পাইছে আমাৰ ভিডিঅ'ৰ আপোনালোকে প্লিজ কমেণ্টত লিখি দিব আমি পাৰ্ট 2 আনিম অতি সোনকালে যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে জানেই লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব চ' আজিলৈ ইমানেই বাই বাই